তুমি যেটা কইছা যে মই যদি সাংবাদিক হয় 5 মিনিটের মাজত মই তাক এৰি দিম। হু আর ইউ? তুমি আইনৰ ওপৰত নাকি তুমি তাক হেৰি কৰিছা? তুমি এইটো নাভাবিলা কোৰ্টে যে তোমাক মুখত হেৰি দিলে, লাত মাৰিলে, লগে লগে বেলটো দি দিলে। লগে লগে বেল দিয়া মানে কি হ'ল? স্লেপ অন ইয়াৰ ফেইচ। অৱস্থা আৰম্ভ হৈছে। দেলোৱাৰ হুছেইন উকিল হয়, সাংবাদিক হয় নহয়, আমি লেট আছ ফৰগেট ইট নাও ফৰ দ্য টাইম বিং। তুমি যেটা কইছা যে মই যদি সাংবাদিক হয় 5 মিনিটের মাজত মই তাক এৰি দিম। হু আর ইউ? তুমি আইনৰ ওপৰত নাকি? আগত কৈছিল তো মহবুবুলকৰ ব্যাপারে যে মই বহুত দিন থাকিব লাগিব, মইতো রিপ্লাই দিছিলোঁ। কিমান দিন থাকিব লাগিব কোৰ্টে ডিসাইড কৰিব, চিফ মিনিষ্টাৰ ডিসাইড কৰিব নোৱাৰে। এইটো চিফ মিনিষ্টাৰৰ হেৰি এখতিয়াৰত নপৰে বস্তুটো, কোৰ্টে ঠিক কৰিব কোন দিন থাকিব। আজি তুমি কৈ দিলা যে মই 5 মিনিট ইচ্ছা কৰিলে যদি কোনে প্ৰমাণ দিয়ে সাংবাদিক মই 5 মিনিট এৰি দিম। তাৰ মানে তুমি হোৱা ইচ্ছা তাক তুমি কৈ দিছা, তেওঁলোকে তুমি তাক হেৰি কৰিছা। তুমি এইটো নাভাবিলা কোৰ্টে যে তোমাক মুখত হেৰি দিলে, লাত মাৰিলে, লগে লগে বেলটো দি দিলে। লগে লগে বেল দিয়া মানে কি হ'ল? স্লেপ অন ইয়াৰ ফেইচ। লগে লগে কোৰ্টে বেল দিলে, একো নাই, কোনো ফাউণ্ডেশ্যন নাই। তো তোমালোকে যদি এনেকুৱা অৱস্থা কৰা, আজি এজন সাংবাদিকৰ নাম সাংবাদিক হওক না হওক, কিন্তু তেওঁ গৈছে এটা ইনভেষ্টিগেশ্যনৰ কাৰণে, তেওঁ মাতি লৈ গৈছে। এবং তেওঁ সাংবাদিক নহ'ব কেনেকুৱা? প্ৰেছ ক্লাবৰ তেওঁ জইণ্ট ছেক্ৰেটাৰী, ইলেক্টেড জইণ্ট ছেক্ৰেটাৰী, বোধহয় জইণ্ট ছেক্ৰেটাৰী, বোধহয় প্ৰেছ ক্লাবৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী। তো যদি প্ৰেছ ক্লাবৰ সাংবাদিক নহয় এছিষ্টেণ্ট কেনেকুৱা হ'ল? বুট কেনেকুৱা দিলে এওঁলোকে? কেনেকুৱা মেম্বাৰ হ'ল? কেনেকুৱা বুট খেলিব লাগিলে? বুটাৰ লিষ্টৰ নাম কেনেকুৱা আহিছে তাত? সিটো ডি বুটাৰ নহয়, যে ডি বুটাৰ হ'লে বুজিলে হৈছে ডি বুটাৰ হৈ গৈছে। তাৰমানে তোমালোকে কৰিছা কি আৰম্ভ কৰিছা এইটো? আজি আমি আহিছোঁ, আমাৰ ছাৰ আহিছে, আমি আহিছোঁ, চিভিল ছ'চাইটিৰ মানুহবোৰ আপোনালোকৰ লগত টু শ্ব' আৱাৰ ছলিডাৰিটি উইথ ইউ। আৰু আপোনালোকে আমাক আপোনালোকে এতিয়া গম পালে যে কাৰ লোক কেনেকুৱা কৰি আছে। এতিয়া সাংবাদিকৰ হাত দেওয়াৰ কাৰণে আপোনালোকে কৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ৰিয়েলাইজ কৰিছে। আৰু অসমৰ সাংবাদিক আমিতো বিভিন্ন জেগাত, মই গৈছোঁ, ছাৰ গৈছোঁ, বিভিন্ন জেগাত ৱৰ্ল্ডৰ বাহিৰত গৈছোঁ, অসমৰ সাংবাদিকৰ এটা নিৰপেক্ষতা আছে। কিন্তু আমি দেখিছোঁ অসমৰ সাংবাদিক যেতিয়াই গণতন্ত্ৰ সংকটত পৰে আমি অসমৰ সাংবাদিকক পাইছোঁ। এটা দুটা বাদ দিওঁ, এইটো আমি ইমান হেৰি নকৰোঁ, জ্ঞান নকৰোঁ। তো আমাৰ 99% সাংবাদিক আমাৰ গণতন্ত্ৰৰ পক্ষ থাকে। আজি আপোনালোক হেৰিত পৰিছে, আমি আপোনালোকৰ লগত আছোঁ, আমি আমাৰ লগত আমি পৰিলে আপোনালোকে আমাৰ লগত আৱাজ উঠাব। আৰু এই আন্দোলনটো আমি আজি বহিছোঁ, ফাৰ্ষ্ট টাইম এটা হেৰি কৰিছোঁ, আমি বহি কথা পাতিম, ফিউচাৰ আমি কিবা কৰিব পাৰোঁ না নাই, ছাৰৰ লগত আলোচনা কৰিব। আমি 4টা সংগঠন আজি আহিছোঁ, আমি আলোচনা কৰি আমি ঠিক কৰিম আমাৰ পৰা আমি কিমান কৰিব পাৰোঁ। আৰু আপোনালোকে আমাক কিমান হেৰি পাব, যিমান সহযোগিতা লাগে আমি ৰেডি। কথা দিলোঁ আপোনালোকক দিছ প্ৰেছ কনফাৰেন্স, আপোনালোক যি ধৰণৰ সহযোগিতা লাগে এই ব্যাপাৰে, দেলোৱাৰ হুছেইন হওক, বেলেগ হওক, যিকোনো সাংবাদিক হওক, কোনো প্ৰব্লেম হ'লে আমি সদায় পাব। আইন হিচাপে, আইনৰ ছাত্ৰ হিচাপে আপোনাক ক'লোঁ, ইয়াতে মই ৰাজনীতি হিচাপে অহা নাই, আইনৰ ছাত্ৰ হিচাপে আহিছোঁ, চিভিল ছ'চাইটিৰ প্ৰেচিডেণ্ট হিচাপে আহিছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে